জামুগুৰিহাটৰ উত্তৰ চিলাবন্ধা গাঁও পঞ্চায়তত শিৱ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা আৰু ব্যৱসায় গৃহৰ দ্বাৰ উন্মোচনৰ লগতে কমলাকান্ত নাথ ক্ষেত্ৰ উন্মোচনী সভা সম্পন্ন। জামুগুৰিহাটৰ চামধৰাৰ উত্তৰ চিলাবন্ধা গাঁও পঞ্চায়তত আজি এক বৃহৎ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটিৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সাৰ্বজনীন শিৱ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা আৰু দ্বাৰ উদ্ঘাটনৰ লগতে কমলাকান্ত নাথ ক্ষেত্ৰ উন্মোচন কৰি ব্যৱসায়িক কেন্দ্ৰৰ দ্বাৰ উদ্ঘাটন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। উত্তৰ চিলাবন্ধা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা সাংস্কৃতিক কৰ্মী জয়ন্ত বৰা আৰু পঞ্চায়ত কৰ্মীসকলৰ বিশেষ তৎপৰতাত অঞ্চলটোৰ কেইবা শতাধিক ৰাইজৰ উপস্থিতিত আয়োজিত বৃহৎ অনুষ্ঠানটি বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে নদুৱাৰ ৰাজচক্ৰ বিষয়া ডাক্তৰ আকাশদ্বীপ কাকতি, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবীকৰণ শইকীয়া, জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জীৱন বৰা, শিক্ষক সমাজকৰ্মী নিতুমণি বৰা আৰু বাপুজী ভৱন নাট্য সমাজৰ সভাপতি শৈলেন বৰকটকীকে ধৰি গণ্যমান্য ব্যক্তিসকল। আপোনালোকে গম পায় যে আমাৰ এই অঞ্চলটো হৈছে উত্তৰ চিলাবন্ধাৰ এই অংশটো হৈছে ভৰলীৰ একেবাৰে তলদেশ। ইয়াত সকলো দিশৰ পৰা পিছ পৰি আছিলে। আমাৰ নদুৱাৰ সমাজৰ সমানে বিধায়কগৰাকীৰ তৎপৰতা এই অঞ্চল এতিয়া কেনেকুৱা জাকতজিলিকা হৈছে আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে, ৰাইজে প্ৰত্যক্ষ কৰিছে। আৰু আজি বিশেষকৈ যে আমি যিটো অঞ্চলত এই অনুষ্ঠান পাতিছোঁ, যে অঞ্চলটো বৃহৎকৈ এটা ডাঙৰ পুখুৰী আছিল, এই পুখুৰীটো পুতি আমি ইয়াত 7টাকৈ ব্যৱসায় প্ৰতিষ্ঠান আৰু এভাগ আমি শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰিছোঁ। আজি প্ৰাণ প্ৰতিষ্ঠা আমাৰ সন্মানীয় বিধায়কগৰাকীয়ে কৰিছে। লগতে আমি অতিকৈ গৌৰৱান্বিত যে সকলোৰে শ্ৰদ্ধাৰ সমাজকৰ্মী কমলাকান্ত নাথ ডাঙৰীয়াৰ স্মৃতিত আজি এই ক্ষেত্ৰভাগ তেখেতৰ নামত উৎসৰ্গা কৰা হৈছে। এনেকুৱা এজন মহান ব্যক্তিক আমি স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে আমি নিজেই সঁচাকৈ গৌৰৱান্বিত হৈছোঁ। লগতে আমি আমাৰ অঞ্চলৰ যিমানসকল বয়সস্থ লোক আছিলে তেখেতসকলক আমি অকণমান মৰম যাচি তেখেতসকলৰ পৰা আমি সেৱা লৈছোঁ। উত্তৰ চিলাবন্ধা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত চামধৰা চেণ্টাৰ এই অঞ্চলৰ কাৰণে আজি এটি ঐতিহাসিক দিন, যিটো দিনত একেলগে আমি 3টা কাৰ্যসূচী পালন কৰিছোঁ। প্ৰথমটো হ'ল আমি ধৰ্মীয় উপাসনাৰ স্থলী শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰি আজি প্ৰাণ প্ৰতিষ্ঠা কৰিছোঁ। উপাসনাস্থলী আজি ৰাইজৰ কাৰণে মুকলি হৈছে। 2 নম্বৰতে যিটো আমি কৰ্ম সংস্কৃতিৰ যাত্ৰাৰ কথা কৈ থাকোঁ যে ব্যৱসায় প্ৰতিষ্ঠান গঢ় দিব লাগে, উৎপাদন কৰি পেলাই বিক্ৰী কৰাৰ এক ব্যৱসায়িক গৃহৰ দৰকাৰ আছে। 7টাকৈ ব্যৱসায়িক গৃহ পঞ্চায়তে নিৰ্মাণ কৰি পেলাই আমাৰ নিবনুৱা যুৱকসকলে আগবঢ়াই দিছে। তেওঁলোকে ইয়াত ব্যৱসায় কৰিব পাৰিব। আৰু আমাৰ 3 নম্বৰটো হৈছে যে এই অঞ্চলটো সজাই পৰাই তুলিবৰ কাৰণে শিক্ষানুষ্ঠানৰ পৰা আৰম্ভ কৰি চিকিৎসালয়লৈকে, ৰাস্তা পদূলি নিৰ্মাণলৈকে, নামঘৰ মন্দিৰ নিৰ্মাণলৈকে যিগৰাকী ব্যক্তিয়ে কেইদিনমান আগতে তেওঁ শতবৰ্ষৰ গৌৰৱ কেইদিনমান আগতে আমাৰ মাজৰ পৰা বিদায় লৈছে, তেওঁৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে ইয়াত যি উদ্যানৰ সপোন লৈ পেলাই জেগাখন উলিয়াইছে, তেখেতৰ নামত আমাৰ স্বৰ্গীয় কমলাকান্ত নাথ দেৱৰ এই উদ্যানখন কমলাকান্ত নাথ ক্ষেত্ৰ হিচাপে আজি উন্মোচন হৈছে। তাৰোপৰি এই অঞ্চলৰ বয়োজ্যেষ্ঠ লোকসকলক এই ভোগালী বিহুৰ বতৰত সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছে। গতিকে ইয়াতকৈ আনন্দৰ কথা কি হ'ব পাৰে? আমাৰ এই চিন্তা বা আমাৰ এই পৰিকল্পনাই আমাৰ অঞ্চলটোক জিলিকাই তুলিব, কৰ্ম সংস্কৃতিৰ যাত্ৰাটো শক্তিশালী হ'ব, আধ্যাত্মিক চিন্তাৰ পৰিৱেশ হ'ব আৰু সৰু ল'ৰা ছোৱালীয়ে এই উদ্যানৰ খেলা ধূলা কৰা বা তেওঁলোকে ইয়াত আনন্দ ফূৰ্তিও কৰিব পাৰিব। গতিকে এই ব্যৱস্থা লোৱাৰ কাৰণে উত্তৰ চিলাবন্ধা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি জয়ন্ত বৰাৰ নেতৃত্বত পঞ্চায়তৰ সকলো প্ৰতিনিধিলৈকে মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আৰু সমূহ ৰাইজলৈ মই ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে ভোগালীৰ এসাঁজ মই খামেই গতিকে ভোগালীৰ এসাঁজ আমি সকলোৱে মিলিজুলি আজি এই দিনটোত এসাঁজ খাম আৰু আপোনালোককো নিমন্ত্ৰণ জনালোঁ। নিউজ ডেস্ক ৰিপোৰ্ট ডেইলি 24।